विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी असतदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद। हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे। हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे। हरे कृष्ण। तो आज কোন তারিখে গীতা জয়ন্তী হয়ে গেল? 12। যে খ্ৰীষ্টান খ্ৰীষ্টমাছ কোনদিনা বুলি ক'লে চবে একদম পাৰফেক্ট 25 ডিচেম্বৰ ডাইৰেক্ট কৈ দিব পাৰে। গীতা জয়ন্তী সুধিছে ক'ব পৰা নাই, এটা তাৰিখটো ক'ব পৰা নাই। যদি মই সোধো ভাৰত কেতিয়া স্বাধীন হৈছিলে, স্বাতন্ত্ৰতা দিৱস হয়তো ক'ব পাৰিব। তাৰপিছত খ্ৰীষ্টমাছ সেইটো ক'ব পাৰিব। গীতা জয়ন্তী আমি হিন্দু হে, গীতা জয়ন্তী নাজানে। সেইটো হৈছে আমাৰ অৱস্থা। তো গীতা জয়ন্তীৰ তাৎপৰ্য কি, কিহৰ কাৰণে গীতা জয়ন্তী হৈছে, গীতা জয়ন্তীৰ উদ্দেশ্য কি, কিহৰ কাৰণে এই জগতত গীতাৰ আবিৰ্ভাৱ হ'ব লগা হ'ল, কি উদ্দেশ্য, সেইটো চৰ্চা কৰিব বিচাৰিছো আজি। কিহৰ কাৰণে, what is the purpose, কিহৰ কাৰণে ভগৱানে গীতা ক'ব লগা। বহুত গীতা বিলালে মই গম পাওঁ, চবে গীতা বিলাবৰ কাৰণে হাবাথুৰি খাই থাকে। ক'ত কেনেকে গীতা বিলাব, কম্পিটিশ্যন, কাৰ পৰা স্পন্সৰ লৈ কেনেকে, বেয়া ভাল কথা বিলাব লাগে। গীতা জয়ন্তী কিয়, তাৰ মানে কি, নে এইটো এটা উৎসৱ যেনেকে বিহু কৰে না, বিহু ৰঙালী বিহু কঙালী বিহু তেনেকুৱা এটা উৎসৱৰ না গীতা জয়ন্তী। গীতা বিলাব লাগে, খিচিৰি খাব লাগে, বছ পাৰিলে স্পন্সৰ কৰাই দিব লাগে, কেইটামান নিজে কৰিব লাগে। কি গীতা জয়ন্তী মানে কি? তো গীতা জয়ন্তী মানে হৈছে বাৰ্থডে অফ ভাগৱত গীতা। গীতা জয়ন্তী মানে কি, বাৰ্থডে অফ ভাগৱত গীতা, ভাগৱত গীতাৰ জন্মদিন। ভগৱত গীতা কিয় জন্ম ল'ব লগা হ'ল, কিয় অৱতৰণ কৰিব লগা হ'ল, তাৰ উদ্দেশ্য এটা আছে, নহ'লে ভগৱানে কেলে গীতাখন এই জগতলৈ আনিব। সেই উদ্দেশ্যটো হৈছে যে আমি এই জগতখন হৈছে অজ্ঞানৰ জগত, এই জগতৰ মানুহবিলাকক অজ্ঞানৰ পৰা মুক্ত কৰা, to deliver the mankind from the nascent of material existence, ভৌতিক জগতৰ যি অজ্ঞানতা তাৰ পৰা উদ্ধাৰ কৰা। তো সেই অজ্ঞানতা কি, এটা এটাকে কৈ যাওক, কি কি আমাৰ অজ্ঞানতা আছে এই জগতত, যিটো ভাগৱত গীতাই আমাৰ দূৰ কৰিছে। তেতিয়া আপোনালোকে গম পাব যে গীতা কিহৰ কাৰণে অৱতৰণ হৈছে, তেতিয়া ক্লিয়াৰ হ'ব। নহ'লে খালি গীতাখন পূজা কৰোঁতেই যাব আমাৰ জীৱনটো, মৰালৈকে পূজা কৰি 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 এদিন মৰি যাম গীতা, হয়নে? তো গীতাখন পূজা কৰিলে আমাৰ অজ্ঞানতা দূৰ নহ'ব, পুণ্য হ'ব পাৰে, we may become pious, but our ignorance will not be dispelled. আৰু আজিৰ যুগত আমাৰ তথাকথিত সনাতনীসকলে, হিন্দুসকলে যে গীতা জয়ন্তী কোন তাৰিখে ক'ব নোৱাৰে, সেইটো বহুত দুৰ্ভাগ্যৰ বিষয়। এইটো কাৰণ হৈছে আমি এইবিলাকৰ আমি গীতাৰ চৰ্চা নকৰোঁ। আমাৰ গীতা জয়ন্তী, গীতাখন আমাৰ কাৰণে এতিয়াও ইমান ইম্পৰ্টেণ্ট নহয়। তো এই ভৌতিক জগতৰ চবতকৈ ডাঙৰ অজ্ঞানটো হৈছে যে মই শৰীৰ, আই এম দিছ বডি, এইটো লৈয়ে আমি চবে ঘূৰি থাকোঁ। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, চবৰে এটাই অজ্ঞান,
सबके এই জগতৰ सबतকৈ ডাঙৰ অজ্ঞান হৈছে এটি মই শৰীৰ সেইকাৰণে যে ভাগৱত গীতাৰ যে প্ৰথম শ্লোকা ভাগৱত গীতাৰ আৰম্ভণি কেনেকৈ হৈছে মামকঃ পাণ্ডৱাচ্চৈব মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকল এটো আমাৰ কাহিনী নহয় জানো হয় না আমাৰ ঘৰ তোমাৰ ঘৰ আমাৰ দেশ তোমাৰ দেশ আমাৰ ল'ৰা ছোৱালী তোমাৰ ল'ৰা ছোৱালী হয় কি না এটো আমাৰ তোমাৰ আমাৰ 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 সেইকাৰণে ভগৱত গীতাত প্ৰথমতে ভগৱানে এই যেটো অজ্ঞান এটো নষ্ট কৰিছে মই শৰীৰ নহয় কি হয় মই আত্মা আৰু এই অজ্ঞানতাৰ কাৰণে অৰ্জুনে হক কৰি আছে অৰ্জুনে কান্দি আছিল আৰু ভগৱানে কৈছে পণ্ডিতৰ দৰে কথা কৈছা আৰু কিন্তু মূৰ্খৰ দৰে কান্দি আছে দুটা বস্তু মেটচিং হোৱা নাই আৰু ভগৱত গীতাই আৰু আমাৰ আৰু এটা অজ্ঞান হৈছে ক্ৰোধ আমাৰ এটা অজ্ঞান হৈছে কি এংগাৰ আফটাৰ ফ্ৰাষ্ট্ৰেশ্যন আমি ক্ৰোধ কৰিব লাগে কি না লাগে ক্ৰোধ কৰাটো ভাল নে বেয়া ভাগৱত গীতাই কি কয় ভাগৱত গীতাই কয় যদি মানুহ ক্ৰোধ কৰে খং কৰে তেতিয়া মানুহৰ কি হৈ যাব বুদ্ধিটো বাঢ়ে হয় কি না স্মৃতি বাঢ়ে বুদ্ধি বাঢ়ে হয় কি না ক্ৰোধাত ভৱতি सम्मोहात् स्मृति विभ्रमः स्मृति भंशात् बुद्धिनाशात् प्रणश्यति এইকাৰণে যেতিয়া এই ভগৱানে ভাগৱত গীতাখন কৈছে আৰু এটা উদ্দেশ্য হৈছে আমাক জনাব বিচাৰিছে ভগৱান যে ক্ৰোধ বস্তুটো ভাল নহয় ध्ययंस्तु विषयंस्तेषु संजायते कामः कामत् क्रोधः विजायते এইকাৰণে ভাগৱত গীতা যে গীতা জয়ন্তী যে হৈছে অকল গীতা বিলাবৰ কাৰণে বা দোকান ওপেনিং কৰিবৰ কাৰণে নহয় আমি কেতিয়া উৎসৱবিলাক কৰি কি উদ্দেশ্যৰ কাৰণে ভগৱানৰ ভাগৱত গীতা এটাই পাহৰি যাওঁ ইমান ব্যস্ত হৈ যায় উৎসৱবিলাক আয়োজন কৰোঁতে উদ্দেশ্যতে পাহৰি যাওঁ কেৱল গীতা বিতৰণ কৰাটোৱে আমাৰ এটা উদ্দেশ্য হৈ পৰে বছৰত এবাৰ এদিনৰ কাৰণে তাৰপিছত গোটেই বছৰটো হৈ থাকিব আৰু একো নকৰে বছৰ এদিন খুব ডাঙৰকৈ ছ'চিয়েল মিডিয়াত যাতে এইটো কাভাৰিং হয় সেইটো এটা ভাল লক্ষ্য থাকে চবেই যাতে গম পাবলৈ আমি যে কিবা এটা ডাঙৰকৈ কৰিছোঁ তাৰপিছত হৈ গ'ল চবেই গম পাই গ'ল আৰু এক বছৰৰ কাৰণে বঢ়িয়াকৈ শুই থাকা আমাৰ ভাষাত কয় নাকত তেল দি শুই থাকা নাকত তেল কিয় দিয়ে জানেনে নাকত তেল নিদিলে নাকটো শব্দ কৰিবনে মানুহে গালি পাৰিব নাকত তেল দিলে নাকে শব্দ নকৰে এইবাৰ বেছিকৈ শুই থাকিব পাৰিব আৰু কি গীতাৰ উদ্দেশ্য মই দুটা কৈ দিলোঁ এতিয়া আইডিয়া ধৰিব পাৰিছেনে আইডিয়া কৰিব পাৰিছে এতিয়া এটাকে কওক কিহৰ কাৰণে গীতা জয়ন্তী হ'ল গীতাৰ অৱতৰণ হ'ল দুটা কৈ দিলোঁ এতিয়া ক'ব পাৰিছে কৈ দিয়ক আৰু খাব নালাগিব খাব লাগিব কি না কি খাব খাব নালাগিব এই আমাৰ শৰীৰটো আছে নহয় তো ভগৱানে কি কৈছে খোৱাৰ কথা কৈছে ভগৱানে যে খাবা খোৱাত আপত্তি নাই কিন্তু যাকে তাকে নাখাবা এনেকুৱা বস্তুবিলাক খাবা যিবিলাক বস্তু মোক ভোগ লগাব পাৰে অৰ্পণ কৰিব পাৰে আৰু মোক ভোগ লগোৱাৰ পিছত মোৰ যি উচ্ছিষ্ট সেইটোৱে তুমি খাবা নহ'লে তুমি পাপ ভক্ষণ কৰিবা এইটো এটা হৈছে এটা গীতা জয়ন্তীৰ এটা উদ্দেশ্য গীতা জয়ন্তী মানে যেতিয়া গীতাৰ অৱতৰণ জন্ম হৈছিলে আৰু এইটো মানৱ সমাজক এই যে গীতা দান কৰিছে এইটো এটা উদ্দেশ্য আৰু কি উদ্দেশ্য আছে গীতা অৱতৰণৰ কি একো উদ্দেশ্য নাই কি আছে এইটোতো গীতা আধ্যাত্মিক জ্ঞানটো হয় ইয়েছ গীতাৰ পৰা আধ্যাত্মিক জ্ঞান লাভ কৰিব পৰা অ'কে আৰু আধ্যাত্মিক জ্ঞান লাভ কৰিব কিন্তু কেনেকৈ লাভ কৰিব এই কথা গীতাত কোৱা আছে যেনে তেনে আজিকালি আধ্যাত্মিক জ্ঞান দিয়া মানুহৰ অভাৱ নাই বজাৰ লাইন পাতি মানুহ ৰখি আছে আমাৰ ভক্ত এজন ট্ৰিটমেণ্ট কৰিব যায় ডক্টৰজনে কৈছে যে গীতা ময়ো লিখিছোঁ মোৰ গীতাখন নপঢ়ে তোমালোকে খালি তোমালোকৰ এই প্ৰভুপাদৰ গীতা পঢ়ি থাকা প্ৰভুপাদৰ ভাল সময়ত গৈছিলে সেইকাৰণে তেওঁৰ গীতাটো ফেমাছ হৈ গ'ল মোৰ সময়টো অহা নাই বুলি কৈছে তেওঁ আহিলে বোলে তেওঁৰ গীতাটো ফেমাছ হৈ যাব তো আধ্যাত্মিক গীতা তেওঁৰ পৰা লগ গৈ অকল প্ৰভুপাদৰ পৰা কেলে
পেপাৰ ল'লে হ'ল সেইকাৰণে ভগৱানে জানে আমি যাৰ তাৰ পৰা গীতাৰ জ্ঞান ল'ম সেইকাৰণে ভগৱানে কৈছে এৱং পৰম্পৰা প্ৰাপ্তম এৱং ৰাজৰ্ষি বিদুঃ সকালে নহমহতা যুগনস্থ পৰম্পৰাম তো গীতাৰ জ্ঞান কেনেকৈ ল'ব লাগিব প্ৰামাণিক গুৰু শিষ্য পৰম্পৰাত ল'ব লাগিব তেতিয়াহে কাম কৰিব আৰু কি কৈছে গীতাই আৰু গীতাই কি দিব বিচাৰিছে আমাক কি বৰজীৱন প্ৰভু কোৱা গীতা জয়ন্তীৰ একো উদ্দেশ্য নাই খালি খিচিৰি খোৱা প্ৰসাদ খোৱা আৰু গীতাৰ কাউণ্টিং কৰা কিমানখন গীতা বিতালে আৰু ফটোটো তুলিব লাগে ভালকে না ওকে ভগৱানে বিৰাট ৰূপ দেখালে আৰু দেখাই কেনে ক'লে চববিলাক মোৰ ভিতৰতে আছে আৰু কওক মনমোহন প্ৰভু কওক গীতা জয়ন্তী কি কৰিছে কি না কি উদ্দেশ্য গীতা জয়ন্তী কওক নাই ভাবাই নাই এইটো কেতিয়াও সেইকাৰণে দেৰি লাগিছে কেতিয়াও ভাবাই নাই মানে গীতা বিলাব লাগে না গীতা 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 নিয়ম বনাইছে না ৰিচুৱেল তো এইকাৰণে গীতা জয়ন্তী এইটো বিৰাট ডাঙৰ এটা উৎসৱ ইয়াৰ এটা বিৰাট মহান উদ্দেশ্য এটা আছে তো এটা হৈছে চবতকৈ ডাঙৰ বস্তু যে আমি কিবা এটা সৰু এটা কাটা এটা সোমালেও কি হয় আমি জঁপিয়াই উঠো আমাৰ একো নাই ধৈৰ্য শক্তি নাই ধৈৰ্যও নাই সহ্যও নাই একো নাই সেইকাৰণে ভগৱানে কৈছে যে মোৰ ভক্তি কৰিলে কেতিয়াও এনেকুৱা হৈ নাযায় যে একদম দুখ কষ্ট হ'লে একোৱেই নাহিব ভৰিত কাটা নোসোমাব গৰমৰ দিনত গৰম নালাগিব ঠাণ্ডাৰ দিনত ঠাণ্ডা নালাগিব তেনেকৈ ভগৱানে কোৱা নাই বৰষুণ দিলে গাত বৰষুণ নপৰিব মোক বহুতে কয় প্ৰভু আপোনাৰতো বেমাৰ হ'বই নালাগে পিছে মোক প্ৰসাদ খাবলৈ মাতিব নালাগে কেতিয়া বৈষ্ণৱ সেৱাৰ কাৰণে মাতিব নালাগে মোৰ যদি বেমাৰ নহয় মোৰ ভোক কেনেকৈ লাগিব কাৰেক্ট না প্ৰভু ভক্ত হ'লে যদি বেমাৰ হ'ব নালাগে তেতিয়া ভক্ত মানুহ টোপনি আহিব নালাগে তো গ'লে কেলে বিচনা কেলে দিয়ে তো পানী কেলে দিয়ে খাবলৈ পানীও দিব নালাগে কাৰণ ভক্ত মানুহ পিয়াহ লাগিব নালাগে হয় কি না তো এইকাৰণে এইবিলাক কিছুমান ভ্ৰান্ত ধাৰণা এইকাৰণে ভগৱদ গীতাত ভগৱানে কৈছে 2 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোকত কৈছে মাত্ৰা স্পৰ্শস্তু কৌন্তেয় শীতোষ্ণ সুখ দুঃখদা আগম পায়নো নিত্যস্তাং স্থিতিক্ষ ভাৰত ঠাণ্ডা গৰম সুখ দুখ এইবিলাক আহিব এইবিলাক তোমাৰ কাৰণে সলনি হৈ নাযায় কিন্তু তুমি কি কৰিব লাগিব সহ্য কৰিব লাগিব সেইকাৰণে গীতা যেতিয়া গীতা এই জগতত আবিৰ্ভাৱ হৈছে এই জগতৰ আমাক শিক্ষা দিব বিচাৰিছে এই মানৱ সমাজ তুমি কি কৰিব লাগিব তোমাৰ কাৰণে এই জগতৰ পৰিস্থিতি সলনি হৈ নাযায় তুমি কি কৰিব লাগিব সহ্য কৰিব লাগিব এইটো এটা হৈছে গীতা জয়ন্তীৰ উদ্দেশ্য আৰু গীতাত কৈছে তুমি যদি নিজৰ কাৰণে ৰন্ধা কৰা ৰান্ধি কেনে খোৱা তেন্তে তুমি মৰিবা মোৰ কাৰণে যদি ৰন্ধা কৰা বাচি গলা আৰু তুমি যদি নিজৰ কাৰণে ৰন্ধা কৰি কেনে খোৱা তেনেহলে তোমাৰ কি হ'ব তুমি কেৱল পাপকে ভক্ষণ কৰিব লাগিব আৰু ভগৱদ গীতাৰ 3 নম্বৰ অধ্যায় 9 নম্বৰ শ্লোকত কৈছে যে কৰ্মটো কৰিবা দোকান খোলা আপত্তি নাই দোকান খোলা বেপাৰ কৰা যি কৰা কৰা কিন্তু এগাर्थात कर्मनु अन्यत्र কৈছে মোৰ বাহিৰে মোৰ উদ্দেশ্য নকৰি যে বেলেগ তুমি কিবা কৰ্ম কৰা তাহলে ডাইৰেক্ট কৰ্ম বন্ধনত ফসিবা পিছত দুখ নিদিবা এগাर्थात कर्मनु अन्यत्र লোকয়ম কৰ্ম বন্ধনঃ সেইকাৰণে যেতিয়া এই জগতত গীতা আহিছে গীতাৰ মাধ্যমে ভগৱানে কি কৈছে কৰ্ম কৰিবা কিন্তু মোৰ কাৰণে কৰিবা যদি নিজৰ কাৰণে কৰা নিজে মালিক হৈ কেনে কৰা কৰিবা মোৰ আপত্তি নাই কিন্তু কৰ্ম বন্ধনটো হলে তেতিয়া চিৰবখৰ জিলে পুলিচে আহি ধৰি লৈ যাব জিলত ভৰাই দিব তেতিয়া মোক নকবা কিন্তু কৃষ্ণ মইতো কিমান গীতা জয়ন্তী কৰিলো বহুত উৎসৱ কৰিলো কিমান গীতা বিলালো মই আকৌ জেলত কেলে সোমালো তো কৃষ্ণই কব তোমাক গীতাখনটো খুলি মই মানা কৰা নাছিল নহয় গীতাখন খুলি কেনে পঢ়িবৰ কাৰণে তো এইকাৰণে এগাर्थात कर्मनु अन्यत्र লোকয়ম দোকান কৰি ইনকাম কৰক আপত্তি নাই কিন্তু যিমান ইনকাম হয় যিমান ৰাহি হ'ব আপোনাৰ ৰাহিৰ 50% এই গীতাৰ বাণী প্ৰচাৰৰ কাৰণে খৰচা কৰিব লাগিব যদি নকৰে খুচি থাকে কৰ্মবন্ধ তো আৰু সবতকৈ ইম্পৰ্টেন্ট কথা এটা গীতাত কৈছে যাৰ কাৰণে গীতা এই জগতত অৱতৰণ হৈছে তাৰ এটা উদ্দেশ্য হৈছে যে তুমি নিজৰ খোৱা নিজে গজাবা কি কৈছে
अन्नात् भवन्ति भूतानि तो নিজৰ খোৱা নিজে গজাবা এবিল নাট বলটো বনাব ঠিক আছে কিন্তু এবিল যে খাব নোৱাৰি যে এবিল প্লাই এবিল সবজি বনাই খাব নোৱাৰি পকৰা বনাই খাব নোৱাৰি ফেভিকল আছে আৰু কি আছে এবিল খাব নোৱাৰিব না গজাল বিলাক পকৰা বনাব পাৰিব পকৰা বনাবলৈ এই সবজি আনিব লাগিব সেইকাৰণে ভগৱানে জানে ইহঁতে কলি যুগৰ মানুহ এবিল কৰি ইহঁতে ভাল পায় গাড়ীৰ নাট বল এবিলাক গজাল সজাল এবিলাক বনাই কেনে বিক্ৰী কৰি ভাল পায় সেইকাৰণে ভগৱানে জানে সেইকাৰণে গীতা জয়ন্তী নেকি গীতাই কি কৈছে अन्नात् भवन्ति भूतानि আৰু অন্ন কেনেকৈ উৎপন্ন হ'ব বৰষুণৰ পৰা আৰু বৰষুণ কেতিয়া হ'ব যজ্ঞ কৰিলে পিছে আমি যোগৰ হৰিনাম সংকীৰ্তন বুলি কয় তাৰ পিছৰখিনি আমি কৰিব নোখোজো তাতে কৰিলে কষ্ট হ'ব যে সেইকাৰণে আমাৰ কি যোগৰ হৰিনাম সংকীৰ্তন কি জয় তাত সেইটো কিহৰ কাৰণে যজ্ঞ কৰিলে কি হ'ব বৰষুণ হ'ব বৰষুণ হ'লে কি হ'ব লেপ লৈ কেনে শুই থাকা ওলাব নালাগে নহলে জেকেট পিন্ধি কেনে ঘূৰি থাকা হয় কি না এইটো হল আমাৰ এক্সপ্লেনেশ্যন কিন্তু ভগৱানে তেনেকে কোৱা নাই আৰু প্ৰভুপাদেও তেনেকে কোৱা নাই প্ৰভুপাদে কৈছে যিসকলে শস্য উৎপাদন নকৰে সেইবিলাক কৈছে অপৰাধী বুলি কৈছে ক্ৰিমিনেল বুলি কৈছে কি বুলি কৈছে ক্ৰিমিনেল শুনিছে প্ৰভুপাদে শুনা নাই না ক্ৰিমিনেল অপৰাধী কাৰণ ভগৱানে কৈছে अन्नात् भवन्ति भूतानि কিন্তু আমি নকওঁ আমি তো নাই এইটো কথা বেলেগ কিবা কিবি আছে অল্টাৰনেটিভ আছে যিবিলাকে টি গাৰ্ডেনৰ কাম কৰে তেওঁলোকে ক'ব যে চাইপত্তি ভৱন্তি ভূটানি বুজিছে তেওঁলোকৰ পৰিভাষা বেলেগ তেওঁলোকে अन्नात् भवन्ति भूतानि বুলি নহয় তেওঁলোকে কি ক'ব কি কয় টি লিভছ ভৱন্তি ভূটানি বাগানৰ মানুহবিলাকৰ মানুহ এনেকৈ সোমাই গৈছে তেওঁলোকে ভাবে যে টি গাৰ্ডেন যদি নাথাকে আমি মৰি যাম আমি জীয়াই থাকিব নোৱাৰিম তেওঁলোকে তেনেকুৱা এটা সাইকিক প্ৰব্লেম হৈ গৈছে তেলে ভাই এটুৰ বাহিৰে আমাৰ জীয়াই থকাৰ বেলেগ ৰাস্তা নাই আৰু যদি সাপাত যদি নেচিঙো তেলে শেষ তেনেকে ব্ৰেইনত সোমাই দিছে সিহঁতৰ হয় না আজিকালি নতুন জেনাৰেশ্যন আহিছে সিহঁতলে বুজি পায় আগৰ মানুহবিলাক তেনেকে ভৰাই দিছে তো আৰু সবতকৈ ডাঙৰ কথা এটা ভগৱানে ভাগৱত গীতাত কৈছে যেটো 3 নম্বৰ অধ্যায় 26 কৈছে কেতিয়াও আমি জীৱনবিলাক মানুহ অজ্ঞানতাৰ বশৱৰ্তী হৈ তেওঁলোকে বহুত কিবা জড়জাগতিক কৰ্ম কৰি আছে এই মানুহবিলাকক বিচলিত কৰিব নালাগে ন বুদ্ধি ভদং জনেত অজ্ঞানম কৰ্ম সংগিনাম যুসিত সৰ্ব কৰ্মাণি বিদ্যানযুক্ত সমাসৰহ তো নিজে এনেকে কৰ্ম কৰিব লাগে নিজে ইমান আদৰ্শবান হ'ব লাগে যে আমাক চাই কেনে বেলেগ শিকিব পাৰে সেইকাৰণে ভগৱানে এইটো বস্তুত বহুত জোৰ দিছে ভাগৱত গীতাত যে নিজে এজন আদৰ্শৱান ব্যক্তি হোৱা আৰু তেতিয়া নিজৰ আদৰ্শৰ মাধ্যমেৰে আনক শিকোৱা আপুনি আচৰি প্ৰভু জীৱেৰে শিকায় যদ্যত আচৰতি শ্ৰেষ্ঠ তত্তত এবেতৰ জানা এইটো সবতকৈ ডাঙৰ প্ৰচাৰ হৈছে এইটো নিজে এজন ভাল ভক্ত হৈ কেনে নিজৰ আদৰ্শ গৃহস্থ হৈ কেনে নিজে বৰ্ণাশ্ৰম ধৰ্ম পালন কৰি কেনে যে আমি গীতা যদি বিলাও লগতে যে আমি যে গীতাৰ উপদেশবিলাক আমি নিজে পালন কৰি এজন আদৰ্শ ভক্ত হৈ কেনে সেইটো হৈছে ডাঙৰ প্ৰচাৰ আৰু এই ভাগৱত গীতাৰ মাধ্যমেৰে ভগৱানে আমাক কব খুজিছে যে আমি জেনাৰেলি এই জগতৰ শত্ৰুবিলাক আমি বাহিৰত বিচাৰি ঘূৰি থাকো আমাৰ লিষ্টত বহুত ব্যক্তিৰ নাম থাকে শত্ৰু এও শত্ৰু এইজন শত্ৰু কেজন শত্ৰু এনেকে কিন্তু আমি নিজৰ আসল শত্ৰুটোক বিচাৰি নেপাওঁ গীতাৰ মতে আমাৰ ডাঙৰ শত্ৰু কোন কি কোন শত্ৰু আমাৰ কাম বুলি কলে ভাবিব যে কাম কৰা বুলি ভাবিব কাম কৈছে তো আমাৰ সবতকৈ ডাঙৰ হৈছে কাম এই কামটোৱে আছে নে এইটো আমাক গদাৰ নিচিনা কষ্ট কৰি আছে কাম মানে হৈছে নিজৰ কাৰণে কিবা কৰা নিজৰ কাৰণে সব নিজৰ কাৰণে কৰিব বিচৰা আৰু ই হৈছে এই জীৱৰ কাৰণে সবচে সকলোতকৈ কাময়েস ক্ৰোধয়েস ৰজগুণ সম মহাসন মহাপাপমা বিদ্যানাম ই হবইৰিনাম সকলোতকৈ ডাঙৰ শত্ৰু আৰু ভাগৱত গীতাৰ মাধ্যমেৰে আমাৰ আৰু এটা শত্ৰু আছে এইটো কি শত্ৰু শত্ৰুটোৰ নাম কি কামটোতো হয় আৰু এটা শত্ৰু আছে ক্ৰোধ ওকে আৰু এটা শত্ৰু আছে লোভ আৰু শত্ৰু আছে মোহ আৰু শত্ৰু আছে মাচ্ছাৰ আৰু মই নকলেকে মই কৈ থাকিম আৰু মদ আৰু মনটো আমাৰ সবতকৈ ডাঙৰ শত্ৰু কি আৰু মনটো
আমি গীতাৰ মতে চলো নে মনৰ মতে চলো একদম একদম হেৰিকে ধুনীয়াকে কওক ডুপ্লিসিটি যদি কোৱা যায় তেতিয়া আমি সকলোৱে কাৰ মতে চলো গীতা বিলাও গীতা জয়ন্তী কৰো কিন্তু তাৰ পিছত আমাৰ কামবিলাক কেনেকৈ কৰো আমাৰ যেনেকৈ ভাল লাগে গীতা জয়ন্তীও কৰিম কিন্তু আমাৰ যেনেকৈ ভাল লাগে তেনেকৈ কৰিম সব আমি আমাৰ মতেই কৰিম ভগৱানৰ সেৱাও কৰিম কিন্তু কেনেকৈ কৰিম মোৰ যেনেকৈ ভাল লাগে এইটো হৈছে আমাৰ প্ৰব্লেম এইকাৰণে ভগৱদ গীতাত ভগৱানে কৈছে যে বন্ধুৰাত্মা মনস্তস্য য়নাত্মৈবাত মনাজিতঃ অনাত্মনস্তু শত্ৰুতে বৰ্ততাত্মৈব শত্ৰুৱৎ যিজনে মনটোক জয় কৰিব পাৰিছে মনটো তেওঁৰ কাৰণে বন্ধু আৰু যিজনে মনটোক জয় কৰিব পৰা নাই তেওঁৰ কাৰণে মনটোৱে শত্ৰু আৰু আমাৰ বেছিভাগে আমি মনটোক জয় কৰিব পৰা নাই সেইকাৰণে মনটো আমাৰ কাৰণে এতিয়াও কি হৈ আছে শত্ৰু হৈ আছে তো আৰু এই ভাগৱত গীতাৰ মাধ্যমত ভগৱানে আমাক আৰু এটা কথা ক'ব গৈছে যে আমি সকলোৱে এই জগতত দুখ কষ্টৰ অৱসান হোৱাটো বিচাৰো আমি কাকো দুখ কষ্ট নালাগে আৰু আমাৰ দুখ কষ্টবিলাক অন্ত কৰাৰ কাৰণে ভগৱানে এটা খুব ধুনীয়া উপায় এটা ভাগৱত গীতাত কৈছে কি উপায় কি উপায় কি কৰিলে আমাৰ দুখ কষ্টবিলাক একেবাৰে কেতিয়াও নাথাকে আৰু সেইবিলাকেইতো বিচাৰো না আমি হয় কি না আৰু যদি আপোনালোকে গীতা জয়ন্তী এতিয়ালৈ কিমানবাৰ পালন কৰিলে তেতিয়া জানিবলৈ পটককৈ ক'ব পাৰিলে ভয় লাগিছিলে তেতিয়াহে মই ক'লোহেঁতেন নহয় বঢ়িয়া গীতা জয়ন্তী পালন কৰা সাৰ্থক হৈছে কি এটাই বুজি পাইছে হৰি নাম যিমান এটাই তীৰ মাৰিব চব হৰি নামেই কেৱল আৰু একো নালাগে গীতা নালাগে ভাগৱত গীতা নালাগে চব হৰি নামটো হয় সাৰ কথা হয় হৰিনাম সাৰ হলে যে গীতাখন আকৌ কৃষ্ণ কেলে ক'ব লাগে সেইটোতো হয় এইটো গীতাখন কেলে ক'লে দৰকাৰ নাছিল না লাগে দৰকাৰ আছিলে আছে কিয় কাৰণে হৰিনামটো আছে না হৰিনাম কৰিলে হৈ যায় তো গীতা কেলে লাগে ভাগৱত কেলে লাগে মহাভাৰত দৰকাৰ নাই না ৰামায়ণ দৰকাৰ নাই না ধাম লাগে কি না ধামত যাব লাগে ফুৰিব যাব লাগিব এনেকৈ ধামটো লাগে না ধাম লাগে বুজিছে সব লাগে না আমি এটাই গুলি মাৰো হৰে নাম এই কেৱলম আৰু খাবৰ টাইমত কেলে প্লেট ঘণ্টাটো নামাৰিলে কিয় সিফালে চাই থাকে জপমালাটোলৈ আজি দেখোন ঘণ্টা নামাৰি দেখোন হৰে কৃষ্ণ 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 কেলে কিটচেনটো ফালে চাই থাকে যদি হৰে নামেই কেৱলম এই যে প্ৰসাদ যদি নাথাকে আমাৰ অনুষ্ঠানবিলাক কিমানজন ব্যক্তি হ'ব হৰে নামেই কেৱলম আপুনি কওক এইবিলাক কোৱা কথা এইবিলাক কি হয় কোৱা কথা হয় না প্ৰভু হৈছে প্ৰভু তেনেকুৱা নাই প্ৰভুটো খোৱা লোৱাৰ চিন্তা নাই কিন্তু এন জেনেৰেলি মোৰ নিজৰ কথা কৈছোঁ নিজৰ কথা যেতিয়া 9টা বাজে তেতিয়া যদি কিটচেনত যদি শব্দ নহয় তেতিয়া মনটো ভাল নালাগে ক্লাছ দি থাকিলে কি হ'ল আজি দেখোন কিটচেনত শব্দই হোৱা নাই তো এইকাৰণে ভগৱত গীতা ভগৱানে কৈছে খাবলৈ মানা কৰা নাই কিন্তু টাইমত খাবৰ কাৰণে কৈছে আৰু যিমান লাগে সিমান খাব কৈছে কম খাবও মানা কৰিছে বেছি খাবও মানা কৰিছে তো আমি কি কৰোঁ কেতিয়াবা আমি নেখাওৱে আমাৰ গীতাৰ কথা গীতা নালাগে না আমাক হৰি নামহে লাগে সেইকাৰণে আমি কেতিয়াবা নাখাওৱে আৰু কেতিয়াবা খালে একদম একেবাৰে 2-3 দিনৰ একেলগে খাই দিওঁ এটা আমাৰ চিষ্টেম আৰু ভগৱানে কৈছে যি অতি কমকৈ খায় আৰু যি বেছিকৈ সি যোগী হ'ব নোৱাৰে আৰু মেডিকেল চায়েন্সে কৈছে যে যদি মানে দৰকাৰতকৈ কমকৈ খায় তাৰ টিবি হ'ব টিউবাৰকিউলোচিছ আৰু যদি দৰকাৰতকৈ বেছিকৈ খায় তাৰ ডায়েবেটিছ হ'ব গীতাৰ কথা নুশুনো গীতা নালাগে না আমাকতো হৰি নামে লাগে তাৰপিছত ডক্টৰৰ ওচৰত দৌৰি থাকা আৰু এনেকৈ বহুত কথা কৈছে তপস্যাৰ কথা ভগৱানে কৈছে ভাগৱত গীতাত গীতা পঢ়ি গীতাখনৰ মাধ্যমেৰে জগতক ক'ব বিচাৰিছে যে যিসকল বৰিষ্ঠ ব্যক্তি তেওঁলোকক সন্মান কৰিব পিতা মাতাক আদৰ কৰিব সন্মান কৰিবা গীতাৰ মাধ্যমত এই জগতে ভগৱানে কৈছে যে তোমাৰ বাণীটো কেনেকৈ প্ৰয়োগ কৰিব লাগে বাণীৰ তপস্যা আছে বাণীৰ তপস্যাৰ কথা কৈছে আৰু যেহেতু আমি বাণীৰ তপস্যাৰ বিষয়ে অৱগত নহয় সেইকাৰণে আমি মিছইউজ কৰোঁ আৰু চবতকৈ ডাঙৰ কথা হৈছে এই জগতত অহাৰ পিছত সকলো মানুহে কাৰোবাৰ শৰণাগত হ'ব খোজে কাৰোবাৰ চাৰেণ্ডাৰ কৰিব খোজে আৰু তেনেকুৱা এজন ব্যক্তি বিচাৰি ফুৰে কাৰ ওচৰত যাম কাৰোতো আশ্ৰয় ল'ম এনেকৈ বিচাৰি ফুৰি থাকে হয় কি না আমাক আশ্ৰয় নালাগে আমি চবেই আশ্ৰয় বিচাৰি আছোঁ
আৰু সেইকাৰণে ভগৱানে কৈছে ইমান হাবাথুৰি খাব নালাগে, মই আছো নহয়। কৈছে ইমান বিচাৰি হাবাথুৰি খাব নালাগে, মই আছো, মোৰ আশ্ৰয় ল'লে হৈ গ'ল, মই তোমাৰ চব প্ৰব্লেম সলভ কৰি দিম। সেইকাৰণে গীতা জয়ন্তী পালন কৰা মানে হৈছে যে আমি লগতে জ্ঞানবিলাকৰো বিতৰণ কৰিব, আমি নিজে জানিব লাগিব। গীতা জয়ন্তী মানে এইটো এটা উৎসৱ নহয় যে আমি বেলেগ বেলেগ উৎসৱবিলাক কৰোঁ না, আমি তেনেকুৱা উৎসৱ নহয়, এইটোৰ এটা বিৰাট ডাঙৰ উদ্দেশ্য আছে। আৰু জয়ন্তী শব্দটো যেতিয়া তেতিয়া যাৰ তাৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে। আমি এইবিলাক যে আছে আমাৰ কাৰণে জয়ন্তী শব্দ ব্যৱহাৰ কৰিব নোৱাৰে। জয়ন্তী শব্দটো কেৱল ভগৱানৰ কাৰণে ৰিজাৰ্ভ কৰি ৰখা হৈছে। এইটো কাৰ কাৰণে? কৃষ্ণৰ কাৰণে, চবৰ কাৰণে এইটো প্ৰয়োগ নহয়। সেইকাৰণে গীতা জয়ন্তী মানে কৃষ্ণ যেনেকৈ এই জগতত আবিৰ্ভাৱ হৈছে যিমান ইম্পৰ্টেণ্ট, ঠিক তেনেকৈ গীতাখনো সিমানেই ইম্পৰ্টেণ্ট। আৰু যেনেকৈ ভগৱান এই জগতত আহিছে ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে। কিহৰ কাৰণে? ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে। হৰে কৃষ্ণ। কৃষ্ণ আহিছে ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে। তেনেকৈ ভগৱানে এই যে ধৰ্ম সংস্থাপন কৰে, কৃষ্ণটো গুচি গ'ল এই জগতৰ পৰা, এই জগতত কোনে ধৰ্ম সংস্থাপন কৰিব? কাৰ মাধ্যমত হ'ব? গীতাৰ মাধ্যমত। যদি গীতাখন নাথাকে আপুনি মানুহক কি বুজাব? ধৰ্ম মানে হৈছে ভগৱানৰ নিয়ম, লজ অফ গড। আৰু ভগৱানৰ নিয়মবিলাক ক'ত লিখা আছে? গীতাৰ ভিতৰত আছে। এখানে যে সংবিধান মেনুৱেল হয়, যদি এখন যদি এই লবিলাক নাথাকে আপুনি ভগৱানৰ ধৰ্মৰ বিষয়ে কেনেকৈ ক'ব? আপুনি ধৰ্ম মানেতো ভগৱানে দিয়া নিয়মবিলাক, আৰু ভগৱানে দিয়া নিয়মবিলাক ক'ত আছে? ধৰ্ম যে আপুনি মানুহক শিকাব, ধৰ্মটো ক'ত আছে? গীতাত আছে। যদি গীতা জয়ন্তী যদি নহ'লহেঁতেন, যদি ভগৱত গীতাৰ যদি অৱতৰণ নহ'লহেঁতেন, আপুনি মানুহক ধৰ্মৰ বিষয়ে কি বুলি ক'লেহেঁতেন? ধৰ্ম মানে কি? পূৰ্বতে এবাৰ কোনোবা এটা সংস্থাত গৈছে, সেইটোৰ সমিতিটোৰ নাম হৈছে গীতা সমিতি। নাম কি? গীতা সমিতি। সিহঁতে গীতাৰ ওপৰতে সিহঁতৰ সংস্থাটো। আৰু পূৰ্বতে গৈ কেনে কৈছে সিহঁতে অল্টাৰত কি ৰাখিছে জানে? লেম্প এটা জ্বলাই ৰাখিছে। পূৰ্বতে গৈ কেনে কৈছে তোমালোকে গীতা সমিতি খুলিছা, ৰেকৰ্ডেড গীতা সমিতি খুলিছে, তোমাৰ এটা কৃষ্ণৰ ফটোই নাই দেখোন। কৈছে দেশৰ যিমানবিলাক ডাঙৰ ডাঙৰ লিডাৰবিলাক আছিলে, যিবিলাক সংবিধান লিখিছিলে দেশৰ, সেইবিলাকৰ চবৰে ফটোবিলাক আমি দেখা পাওঁ পলিটিকেল পাৰ্টিবিলাকৰ লগাই থোৱা থাকে। আৰু তোমালোকে কৃষ্ণৰ গীতাক লৈ কেনে গীতা সমিতি খুলিছা, কৃষ্ণৰ ফটো এটাই নাই দেখোন। আৰু লেম্পটো কেলৈ ৰাখিছে বুলি সুধিছে। কি ৰাখিছে জানে? লেম্প এটা জ্বলাই কেনে ৰাখিছে। এই লেম্পটো কেলে? কৃষ্ণৰ ফটোহে থাকিব লাগিছিলে তাতে অল্টাৰত। তো সেইকাৰণে তেনেকুৱা ধৰণৰ গীতা বিলাই, গীতাৰ উৎসৱ কৰি কেনে কোনো লাভ নহ'ব। যদি আমি গীতাখন বিলাই কেনে লাষ্টত কাৰ ফটো লেম্প এটা জ্বলাই ৰাখোঁ, তেনেকুৱা গীতা জয়ন্তীৰ কিবা লাভ আছে? একো লাভ নাই। সেইকাৰণে প্ৰভুপাদে বিচাৰিছে আমি যাতে এইবিলাক বস্তু ভালকৈ জানো। চেণ্টিমেণ্টেলি ধৰ্মৰ অনুশীলন কৰাটো প্ৰভুপাদে বিচৰা নাই। সেইকাৰণে গীতা জয়ন্তী আমাৰ কাৰণে বিৰাট ডাঙৰ উৎসৱ। আমি বহুত উৎসাহেৰে ভাগ ল'ব লাগে, কাৰণ গীতাৰ আবিৰ্ভাৱ হৈ কেনে আমাক কি কৰিছে? বিৰাট উপকাৰ কৰিছে আমাৰ ওপৰত। ভগৱানে কি কৰিছে? বহুত ডাঙৰ অনুগ্ৰহ কৰিছে। তো সেইকাৰণে সকলো প্ৰশ্নৰ উত্তৰ হৰিনাম বুলি কোৱাটো ঠিক নহয়। তেতিয়াহ'লে গীতাৰ কোনো দৰকাৰ নাই। আমি এটাই ভাবোঁ, আৰু যিটো আমি অনুশীলনো নকৰোঁ, আমি যদি অকল হৰিনাম বুলি কওঁ তেতিয়া দোকানো খুলিব নালাগিছিলে। কাৰণ হৰিনাম কৰিলে শ্ৰীবাস ঠাকুৰে না একো নকৰিছিলে, হৰিনাম কৰিছিলে, একো নকৰে। আৰু ঘৰত ইমান অতিথি আহে, হেৰি কৰে, মহাপ্ৰভুক কয় তোমাৰ কেনেকৈ এইবিলাক যোগানটো কেনেকৈ চলি থাকে তোমাৰ সংসাৰটো? তো কয় যে মই থাকিম, যদি চাম যে 3 দিন একো নাহে, যাম গংগাত জাপ মাৰি দিম। মহাপ্ৰভুৱে কৈছে এনেকুৱা এটা যদি দিন আহে লক্ষ্মী দেৱীয়ে ভিক্ষা কৰিবলৈ কাৰোবাৰ ওচৰত, তোমাৰ ঘৰত কেতিয়াও অভাৱ নহ'ব। কাৰণ আমাৰ যদি হৰিনামৰ প্ৰতি ইমান শ্ৰদ্ধা আছে, তেতিয়াতো আমি একো কৰিবই নালাগে, হৰিনামে চব কৰিব না, হয় কি না? আমাৰ এইটো শ্ৰদ্ধা এতিয়াও অহা নাই নহয়। সেইটো শ্ৰদ্ধা আছিলে হৰিদাস ঠাকুৰৰ আছিলে। আমাৰ কি হৰিদাস ঠাকুৰৰ নিচিনা শ্ৰদ্ধা আছে? 22 বজাৰত পিটিলে আমাৰ কি হৰিনাম ওলাব? 22 বজাৰত নালাগে, এতিয়াই যদি উগ্ৰবাদী আহি কেনে বন্দুক দেখাই ইয়াৰ পৰা গোটেইকেইটা পলাব মই জানো। কোনেও এতিয়া হৰি কথা শুনি নাথাকে, স্পীকাৰো নাথাকে, শ্ৰোতাও নাথাকে, বক্তাও নাথাকে। আমাৰ সিমানেই হৰি শ্ৰদ্ধা। কোনোবাই যদি চাকু এটা লৈ কেনে আমাৰ আগত আহে হৰিনাম জপমালা জপ কৰি থাকিব, অ'কে মাৰক আপুনি, হৰে কৃষ্ণ 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 হৰে 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 ৰাম কৰিব।
অকল হয়তো শিৱা প্ৰভুৱে কৰিব পাৰে মইতো নকৰো ভাই একদম 100%। তো সেইকাৰণে বি প্ৰেক্টিকেল হয় সেইকাৰণে ভগৱানে কৈছে প্ৰভুপাদে কৈছে grow your own foods, make your own clothes, make your houses with locally available materials, no luxury, save time, chant Hare Krishna, be happy. কৈছে নিজৰ খোৱা গছোৱা নিজৰ কাপোৰ নিজে বনোৱা নিজৰ ঘৰ নিজে বনোৱা সময় বচোৱা তাৰপিছত কৈছে জব কৰা সুখী হোৱা আৰু ভগৱানৰ ধামত যোৱা এই যে ফৰ্মুলা তো সেইকাৰণে এই গীতা জয়ন্তী বহু ডাঙৰ এটা উৎসৱ আমাৰ কাৰণে এইটো ভগৱানৰ বহুত ডাঙৰ এটা কৃপা হয় অনুগ্ৰহ হয় আৰু ইয়াৰ মাজেৰে আমাৰ যে অজ্ঞান সাগৰত ডুবি আছিল ইয়াৰ পৰা ওলোৱাৰ কাৰণে ভগৱানে এটা বিৰাট ডাঙৰ এটা সুযোগ এটা প্ৰদান কৰিছে আৰু আমি অৱশ্যে এই সুযোগ আমি সকলোৱে গ্ৰহণ কৰিব লাগে जय जय गीता जयंती महामहोत्सव की जय श्रील प्रभुपाद की जय गौर प्रमाण